জনাইছে সেৱকী ভগৱানজনী শ্ৰীদুতা আদৰণি জনাইছে ভগৱানজনী। ইয়াৰ পাছতে আমি আদৰণি জনাব বিচাৰিছোঁ ভগৱান। ইয়াৰ পাছতে আমি আদৰণি জনাব বিচাৰিছোঁ আমি বিহুৰ অৱস্থাৰে আদৰণি জনাইছে সেৱকী স্ৰষ্টা যুগদস্তা মহাপুৰুষ আৰু আজি মানে মিছামাৰী মাজগাঁও নামঘৰত অখণ্ড ভাগৱত হৈ আছিলে। 7 দিনীয়া অখণ্ড ভাগৱত কালি শেষ হ'ল। কালি মুকলি সভা হৈ গ'ল। আজি মানে অষ্টম দিনাখন আমি ৰাতিপুৱাৰ পৰা নাম কীৰ্তনেৰে মানে গোটেই দিনটো বৰসভা পতা হ'ল, নাম কীৰ্তন হ'ল আৰু এতিয়া নাট পৰিচালনা হৈ আছে। নাট্যগোষ্ঠী সুদৰ্শন নাট্যগোষ্ঠী নাটৰ নাম হ'ল ৰাম পৰাজয় সীতা পাতাল বনৰ। আমাৰ ফালৰ পৰা এইখন নাম আগবঢ়াই থোৱা হৈছিলে। সেয়েহে আমি চিলাপথাৰ বামগাঁৱৰ পৰা আহি আমাৰ এখন পুৰণা গাঁও মিছামাৰী মাজগাঁও, সেয়েহে ৰাজহুৱা নামঘৰতে অখণ্ড ভাগৱতৰ পাছতে আমাৰ নাটখন আজি প্ৰদৰ্শনী বৰ্তমান হৈ আছে। আমি শিলবাৰী নীলক আঞ্চলিক বৈদিক সনাতন সমাজৰ সৌজন্যত সপ্তাহজোৰা ভাগৱত পাঠ অনুষ্ঠিত কৰি কালি আমাৰ 4 মাৰ্চত সমাপ্তি হৈছে। আজি 5 মাৰ্চৰ দিনা আমাৰ ৰাজহুৱা বৰসভা আছিল। এই বৰসভাত ৰাতিপুৱা ভাগৰ পৰা আমাৰ নাম কীৰ্তন, নাম প্ৰসংগ ইত্যাদি আমাৰ কাৰ্যসূচীসমূহ সমাপ্ত হৈছে। ৰাতিলৈ আমাৰ চিলাপথাৰ নিবাসী সন্মানীয় শ্ৰীযুত কিৰণ বৰুৱাদেৱে এখনি ধৰ্মমূলক নাটক আমাৰ ইয়াতে আগবঢ়াইছে। তেখেতৰ সহযোগত নীলক নাট্যগোষ্ঠীৰ সহযোগত আমাৰ ভাওনাখনি আৰম্ভ হ'ব। গতিকে এই ভাওনাৰ প্ৰাক মুহূৰ্তত আমি দেখিবলৈ পাইছোঁ